Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত Mathematics Class 10 Chapter 4 Exercise 4.2 Question number 1 মই ডিটেইলছ আলোচনা কৰিম Question number 1 or 9 and 10 ধুনীয়াকৈ মই সমাধান কৰি দিম তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'বই চাবা তোমালোকে Question number 1 9 x square plus 2 root 2x plus 2 equal to 0 ইয়াতে x square plus 2x root 2 plus এই 2 টুক মই এনেকৈ লিখিছোঁ root 2 whole square root 2 square লিখিছোঁ 2 ঠাইত কাৰণ ৰুটৰ ওপৰত স্কোয়াৰ থাকিলে ৰুট 2 উঠি যায় 2 হয় গতিকে 2 ক মই এনেকৈ বনাইছোঁ চোৱা x square plus 2x root 2 plus root 2 square তাৰমানে a square plus 2ab plus b square ফৰ্মুলা নিচিনাকৈ এনেকৈ হ'ব a square plus 2ab plus b square equal to a plus b whole square ইয়াতে কি হ'ব x plus root 2 whole square তাৰমানে a plus b whole square নিচিনাই ফৰ্মুলাটো চাবা তোমালোকে তাৰপিছত কি হ'ল a plus b whole square x plus root 2 whole square হ'ব 0 এনেকুৱা কেইটা আছে এই স্কোয়াৰে কি বুজাইছে এনেকুৱা দুটা আছে পূৰণ হৈ এনেকুৱা দুটা পূৰণ হৈ আছে সো x plus root 2 পূৰণ x plus root 2 equal to 0 সো x plus root 2 equal to 0 ইয়াৰ যিকোনো এটা 0 হ'ব লাগিব তেতিয়াহে 0 হ'ব গতিকে x plus root 2 equal to 0 সো x equal to এই প্লাস 2 মাইনাস হৈ গ'ল x plus root 2 equal to 0 x তো ৰাখি দিলো এই প্লাস root 2 ফেলে গৈ মাইনাস root 2 হৈ গ'ল দুইটাই মূল আমাৰ ওলাই গ'ল কিন্তু দুইটাই মূল একে হৈ গ'ল এতিয়া আমাৰ 10 নম্বৰটো চাবা 14x plus 5 minus 3x square equal to 0 এটো আমাৰ আদৰ্শ দ্বিঘাত ৰূপত নাই x square plus bx plus c equal to 0 এটো আদৰ্শ দ্বিঘাত ৰূপ এটো নাই গতিকে আমি এটো আদৰ্শ দ্বিঘাত ৰূপলৈ প্ৰথমতে আমি কৰি লম চাবা তোমালোকে -3x square আগত আনিলো ইয়াতে প্লাস আছে প্লাস 14x ইয়াত আনিলো প্লাস 5 আনিলো ইকুৱেল টু 0 এতিয়া চাবা তোমালোকে মাইনাস সক আমি প্লাস কেনেকৈ বনাব পাৰো ইয়াত যদি আমি -1 এৰ হৰণ কৰো বা -1 এৰ পূৰণ কৰো গতিকে মাইনাস আৰু মাইনাস প্লাস হৈ যাব ইয়াতে কি হ'ব মাইনাস হ'ব ইয়াতে প্লাস আছে মাইনাস হ'ব ইকুৱেল টু 0 ইয়াত চাবা তোমালোকে এই 3 আৰু এই 5 আমি পূৰণ কৰিম x স্কয়াৰৰ সহগ সাংখ্যিক সহগ আৰু ধ্ৰুৱক পদটো পূৰণ কৰিলো 15 হৈ গ'ল এই 15 ক আমি আকৌ 3 ৰে হৰণ কৰিলে 5 হ'ব 5 আকৌ 5 ৰে হৰণ কৰিলে 1 হ'ব গতিকে আমি এইকেইটা উৎপাদক পালো এই মাজৰ 14 টো আমি বনাব লাগিব যে 3 5 পূৰণ কৰিলে 15 হয় আৰু 1 মাইনাস কৰিলে 14 হয় গতিকে আমি এই 14 ক 15 - 1 কৰিলো 14 হৈ গ'ল -5 = 0 গতিকে এটা আমি চাম 3x স্কয়ার মাইনাস মাইনাসে প্লাসে মাইনাস x এর 1 পূৰণ কৰিলে x হৈ গ'ল মাইনাস মাইনাস প্লাস x এর 1 পূৰণ কৰিলে x -5 = 0 হৈ গ'ল এটা আমি 3x কমন লম 3x কমন হৈ গ'ল ইয়াত থাকিল x ইয়াত থাকিল 5 5 কেনেকৈ থাকিল যে 15 এর মাজত 3 আৰু 5 পূৰণ হৈ থাকে গতিকে আমাৰ 3 টো লৈছো এই 5 টো থাকিল ইয়াত আমি কমন নাই 1 কমন লৈছো x - 5 = 0 ইয়াত চাবা x - 5 কমন হৈ গ'ল থাকিল 3x + 1 = 0 x - 5 = 0 x = 5 এই মাইনাসটো প্লাস হৈ গ'ল 3x + 1 = 0 x টো ৰাখি দিলো এই +1 টো ফেলে গৈ মাইনাস হ'ব আৰু 3 টো গৈ ফেলে হৰণ হ'ব কাৰণ 3x ৰ লগত পূৰণ হৈ আছে হৰণ হৈ গ'ল গতিকে আমি দুটা মূল পালো এটা হ'ল 5 এটা হ'ল -1/3 নেক্সট চোৱা তোমালোকে ইয়াৰ পিছৰটো চাবা
ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা ধুনীয়াকৈ এটা ভেৰি ইজি কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 গুণফল মানে হ'ল পূৰণফল সমষ্টি মানে হ'ল যোগফল দুটা সংখ্যাৰ যোগফল 27 চাবা ধুনীয়াকৈ মই সমাধান কৰি দিছোঁ তাৰে এটা সংখ্যা দুটা সংখ্যাৰ যোগফল যদি 27 হয় মই এটা ধৰি লৈছোঁ x আনটো কি হ'ব 27 পৰা x মাইনাছ হ'ব কাৰণ দুটা সংখ্যাৰ যোগফল 27 আছিলে গতিকে এই দুটা সংখ্যা আমি পাই গ'লোঁ প্ৰশ্নমতে দুটা সংখ্যাৰ গুণফল এই এটা সংখ্যা আৰু এই এটা সংখ্যা গুণফল মানে পূৰণফল আমি দুটা সংখ্যা পূৰণ কৰিলোঁ আমি কি পাম 182 পাম এইটো হ'ল আমাৰ সমীকৰণ ইয়াত চাবা x আৰু 27 পূৰণ কৰিলে 27x x আৰু x পূৰণ কৰিলে x স্কোৱাৰ মাইনাছ প্লাছে মাইনাছে মাইনাছ ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে মাইনাছ হৈ গ'ল আৰু এই 182 সোঁফালে আছে না বাওঁফালে আনিলেও মাইনাছ হৈ গ'ল ঠিক আছে কিন্তু এইটো আমাৰ আদৰ্শ দ্বিঘাত ৰূপ হোৱা নাই এই x স্কোৱাৰটো আমি ইফালে আনিব লাগিব 27xটো আমি ইফালে আনিব লাগিব আৰু ধ্ৰুৱক পদটো আমি ইয়াত আনিব লাগিব ঠিক আছে এই মাইনাছটো আমি -1ৰে পূৰণ কৰিলে গোটেইখিনি প্লাছ হৈ যাব চাবা ইয়াত মাইনাছটো প্লাছ হৈ গ'ল প্লাছটো মাইনাছ হৈ গ'ল মাইনাছটো প্লাছ হৈ গ'ল ইয়াৰ পিছত চাম আমি এই ইয়াতে সাংখ্যিক সহগ x স্কোৱাৰৰ বাওঁফালে আমাৰ কি আছে সাংখ্যিক সহগ এটা আছে 1 এই 1 আৰু এই ধ্ৰুৱক পদ 182 পূৰণ কৰিলে আমি 182 পাম ইয়াক আমি 2ৰে হৰণ কৰিলে 91 পাম 7ৰে হৰণ কৰিলে আমি 2ৰে নাযায় 7ৰে যাব 7ৰে হৰণ কৰিলে 9 মানত একবাৰ যা 3 থাকিল 21 21 হৈ গ'ল 7ৰে 21 হৰণ কৰিলে 13 হৈ যায় গতিকে আমি এই তিনিটা উৎপাদক পালোঁ আমাৰ মাজত হ'ব লাগে 27 চাবা 2 7 গুণ 14 আৰু 13 14 আৰু 13 14 and 13 প্লাছ কৰিলে 27 হয় গতিকে আমি 27ক কি কৰিলোঁ 14 প্লাছ 13 ইয়াৰ পৰা পালোঁ 27 হ'ব 182 ইকুৱেল 0 এতিয়া চাবা x স্কোৱাৰ মাইনাছে প্লাছে মাইনাছ হ'ব আৰু এই xৰে 1 পূৰণ কৰিলে x মাইনাছে প্লাছে মাইনাছ xৰে 13 পূৰণ কৰিলে ইনটু কৰিলে 13x প্লাছ 182 এতিয়া আমি এই দুটাৰ মাজত যদি আমি কমন লওঁ x কমন যাব x মাইনাছ 14 থাকিল এই দুটাৰ মাজত কমন ল'লে আমি 13 কমন যাব কিয় কমন যাব 13 কাৰণ 14 ইনটু 13 ইকুৱেল টু 182 গতিকে আমাৰ কি হ'ব 13 কমন নিশ্চয় যাব আমি 13 কমন লৈছোঁ x থাকিলে ইয়াতে এই মাইনাছে প্লাছে মাইনাছ 182ৰ মাজত 14 আৰু 13 আছে আগতে আমি 13 কমন লৈছোঁ আমাৰ থাকিব কি এই 14টো থাকিব এই 14 থাকিল নিশ্চয় ক্লিয়াৰ হৈছে x minus 14 কমন ইয়াত থাকিল কি x ইয়াত থাকিল কি -13 ইকুৱেল টু 0 চাবা এতিয়া x minus 14 ইকুৱেল টু 0 আমি xটো ৰাখি দিলোঁ 14টো আমি সোঁফালে লৈ গ'লোঁ মাইনাছটো প্লাছ হৈ গ'ল x minus 13 ইকুৱেল টু 0 xটো ৰাখি দিলোঁ 13টো গৈ প্লাছ হৈ গ'ল আমি xৰ মান দুটা পালোঁ যদি আমি xৰ মান এটা সংখ্যাৰ মান xৰ মান যদি আমি 14 ধৰোঁ তেনেহ'লে আমি চাম দ্বিতীয় সংখ্যাটো 27 minus x 27 minus 14 ইকুৱেল 13 এটা যদি 14 হয় আনটো কি হ'ব 13 হ'ব সংখ্যা দুটা আকৌ যদি আমি xৰ মান 13 ধৰোঁ চাবা তোমালোকে 27 minus x 27 minus 13 ইকুৱেল 14 আল্টিমেটলি দেখা গ'ল এটা সংখ্যা যদি আমি 14 ধৰোঁ আনটো 13 ওলায় এটা সংখ্যা 13 ধৰিলে আনটো 14 ওলায় আল্টিমেটলি 14 আৰু 13 সংখ্যাটো নিশ্চয় হ'ব দুটা সংখ্যাৰ ভিতৰত এটা 14 এটা 13 নিশ্চয় হ'ব গতিকে সংখ্যা দুটা আমি পালোঁ 14 আৰু 13 তোমালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে নিশ্চয় ভাল লাগিছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থেংক ইউ